নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আমাৰ লগত যি 286টা সোণালী কুকুৰা আছিল আমি সেই গোটেই সোণালী কুকুৰাক বিক্ৰী কৰি দিলোঁ আৰু এই ভিডিঅ'ত মই আপোনালোকক জনাম যে সেই সোণালী কুকুৰাবোৰক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল, সিহঁতক আমি কিমান দামত বিক্ৰী কৰিলোঁ আৰু সিহঁতক বিক্ৰী কৰাৰ পাছত আমাৰ কিমান টকা লাভ হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, আমি আমাৰ ফাৰ্মত 5 ফেব্ৰুৱাৰী 2024ত 298টা সোণালী কুকুৰাৰ পোৱালি ভৰাইছিলোঁ আৰু সেইখিনি সময়ত এদিনীয়া এটা সোণালী কুকুৰাৰ পোৱালিৰ মূল্য আছিল 28 টকা। তেনেহ'লে সেই হিচাপে 298টা সোণালী কুকুৰাৰ পোৱালিৰ মূল্য কিমান হয়? 8,344 টকা। বন্ধু বান্ধৱীসকল, সোণালী কুকুৰাবোৰক আমি সৰ্বমুঠ 81 নম্বৰ দিনাখনলৈকে পোহপাল দিলোঁ আৰু 81 নম্বৰ দিনাখনত আমি গোটেইখিনি কুকুৰা বিক্ৰী কৰি শেষ কৰিলোঁ। আৰু বন্ধু বান্ধৱীসকল, আমি যেতিয়া সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলোঁ তেতিয়া সোণালী কুকুৰাৰ পোৱালিবোৰক প্ৰথম অৱস্থাত খুৱাবৰ কাৰণে আমি 50 কেজি ওজনৰ এবস্তা প্ৰি ষ্টাৰ্টাৰ দানা ক্ৰয় কৰিছিলোঁ। ব্ৰইলাৰৰ কাৰণে যিটো প্ৰি ষ্টাৰ্টাৰ দানা আহে সেইটো আমি 50 কেজি ক্ৰয় কৰিছিলোঁ আৰু তাৰ দাম আছিল 2,450 টকা। বন্ধু বান্ধৱীসকল, ব্ৰইলাৰৰ কাৰণে যিবোৰ দানা আহে তাৰ দাম অলপমান বেছি হয়, যিহেতু ব্ৰইলাৰৰ দানাত নিউট্ৰিশ্যন বেছিকৈ থাকে আৰু সেইকাৰণে দানাৰ দামো বেছিকৈ হয়। কিন্তু ব্ৰইলাৰৰ দানা খোৱালে কুকুৰাবোৰৰ ওজন সোনকালে বৃদ্ধি হয় আৰু কুকুৰাৰ পোৱালিবোৰৰ গ্ৰোথ যাতে ভাল হয়, সিহঁতৰ ওজন যাতে সোনকালে বৃদ্ধি হয়, সেইকাৰণে সিহঁতক আমি প্ৰথম অৱস্থাত ব্ৰইলাৰৰ কাৰণে যিটো প্ৰি ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দিছিলোঁ। প্ৰি ষ্টাৰ্টাৰ দানা শেষ হোৱাৰ পাছত সিহঁতৰ কাৰণে আমি ব্ৰইলাৰৰ ষ্টাৰ্টাৰ দানা ক্ৰয় কৰিছিলোঁ। 50 কেজি ওজনৰ এবস্তা ষ্টাৰ্টাৰ দানা আমি ক্ৰয় কৰিছিলোঁ 2,400 টকাত। বন্ধু বান্ধৱীসকল, প্ৰথম অৱস্থাত সিহঁতক আমি 2 বস্তা ব্ৰইলাৰৰ দানা খাবলৈ দিছিলোঁ যাতে সিহঁতৰ ওজন সোনকালে বৃদ্ধি হয়। আৰু এই দানাখিনি শেষ হোৱাৰ পাছত, মানে ব্ৰইলাৰৰ প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ দানা শেষ হোৱাৰ পাছত সিহঁতক আমি লোকেল কুকুৰাৰ কাৰণে যিবোৰ দানা আহে সেইটো খাবলৈ দিছিলোঁ। চাওক বন্ধু বান্ধৱীসকল, লোকেল বা সোণালী কুকুৰাবোৰক যদি আমি বিক্ৰী কৰা দিনাখনলৈকে ব্ৰইলাৰৰ দানা খুৱাই পোহপাল দিওঁ তেতিয়া খৰচ বেছিকৈ হয়, যাৰ কাৰণে আমাৰ লাভৰ অংশ কমি যায় বা কেতিয়াবা লোকচানো হ'ব পাৰে। সেইকাৰণে সিহঁতক এটা বেলেঞ্চত পোহপাল দিব লাগে। আমি সেইকাৰণে কি কৰিছিলোঁ, প্ৰথম অৱস্থাত সিহঁতক 2 বস্তা ব্ৰইলাৰৰ দানা খাবলৈ দিছিলোঁ আৰু তাৰ পাছৰ পৰা সিহঁতক আমি লোকেল কুকুৰাৰ কাৰণে যিবোৰ দানা আহে সেইটো খাবলৈ দিছিলোঁ, কিয়নো লোকেল কুকুৰাৰ দানাৰ দাম অলপমান কম হয়। সোণালী কুকুৰাবোৰক আমি 100 কেজি ব্ৰইলাৰৰ দানা খাবলৈ দিছিলোঁ আৰু ব্ৰইলাৰৰ দানা শেষ হোৱাৰ পাছত সিহঁতক আমি লোকেল কুকুৰাৰ দানা খাবলৈ দিছিলোঁ। লোকেল কুকুৰাৰ দানাও আমি 2টা কোৱালিটিৰ ক্ৰয় কৰিছিলোঁ। এটা কোৱালিটিৰ দানাৰ দাম অলপমান বেছি আছিল, সেইটো আমি 38 টকাকৈ প্ৰতি কেজিত ক্ৰয় কৰিছিলোঁ আৰু সেই দানাটো আমি সিহঁতক 125 কেজি খাবলৈ দিছিলোঁ আৰু 125 কেজি দানাৰ দাম হৈছিল 4,750 টকা। আৰু 125 কেজি দানা শেষ হোৱাৰ পাছত সিহঁতক আমি 550 কেজি আৰু বেলেগ এটা কোৱালিটিৰ দানা খাবলৈ দিছিলোঁ আৰু সেই দানাটো আমি প্ৰতি কেজিত 37 টকাকৈ ক্ৰয় কৰিছিলোঁ আৰু সেই হিচাপে 550 কেজি দানা ক্ৰয় কৰোঁতে আমাৰ খৰচ হৈছিল 20,350 টকা। বন্ধু বান্ধৱীসকল, 81 নম্বৰ দিনাখনলৈকে সোণালী কুকুৰাবোৰক পোহপাল দিওঁতে সোণালী কুকুৰাবোৰে প্ৰায় 775 কেজি দানা খাইছিল আৰু 775 কেজি দানা ক্ৰয় কৰোঁতে আমাৰ সৰ্বমুঠ খৰচ হৈছিল 29,950 টকা। সোণালী কুকুৰাবোৰক আমি 2টা ভেকচিন দিছিলোঁ, F1 আৰু IBD, আৰু ইয়াৰ উপৰিও সিহঁতক আমি মাজে মাজে ভিটামিন, কেলছিয়াম আৰু এণ্টিবায়'টিকো দিছিলোঁ আৰু এই দৰৱখিনি ক্ৰয় কৰোঁতে আমাৰ খৰচ হৈছিল 1,340 টকা। আৰু ইয়াৰ উপৰিও সোণালী কুকুৰাৰ পোৱালিবোৰক যেতিয়া আমি ব্ৰুডিং কৰিছিলোঁ তেতিয়া মজিয়াত আমি ধানৰ ভুচি পাৰি দিছিলোঁ আৰু বাতৰি কাকত পাৰি দিছিলোঁ আৰু ইয়াৰ উপৰিও কাৰেণ্টৰ খৰচ, এই গোটেইখিনি মিলাই আমাৰ খৰচ হৈছিল 1400 টকা, মানে 1,400 টকা। আৰু যাতায়াতৰ খৰচ হৈছিল 1100 টকা। এতিয়া সৰ্বমুঠ কৰোঁ কিমান হয়? 298টা সোণালী কুকুৰাৰ পোৱালিৰ মূল্য হয় 8,344 টকা। 775 কেজি দানাৰ দাম হয় 29,950 টকা। দৰৱ ক্ৰয় কৰোঁতে খৰচ হয় 1,340 টকা। ধানৰ ভুচি, বাতৰি কাকত আৰু কাৰেণ্টৰ খৰচ, এই গোটেইখিনি মিলাই সৰ্বমুঠ খৰচ হয় 1400 টকা আৰু যাতায়াতৰ খৰচ 1100 টকা। সৰ্বমুঠ কিমান হয়? 42,134 টকা। মানে এই সোণালী কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰালৈ, অৰ্থাৎ 81 নম্বৰ দিনাখনলৈকে পালন কৰোঁতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হৈছিল? 42,134 টকা। বন্ধু বান্ধৱীসকল, এতিয়া মই আপোনালোকক জনাম যে ইমানখিনি টকা খৰচ কৰি যেতিয়া আমি সোণালী কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰি দিলোঁ তাৰ পাছত আমি সিহঁতক কিমান দামত বিক্ৰী কৰিলোঁ আৰু সিহঁতক বিক্ৰী কৰাৰ পাছত আমাৰ কিমান টকা লাভ হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। বন্ধু বান্ধৱীসকল, আমি যিহেতু 5 ফেব্ৰুৱাৰী 2024ত সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলোঁ আৰু সোণালী কুকুৰাবোৰক আমি 26 এপ্ৰিল 2024ত বিক্ৰী কৰি শেষ কৰিলোঁ
আমি গোটেই সোণালী কুকুৰাবোৰক একে দিনাখনতে বিক্ৰী কৰা নাই আমি সোণালী কুকুৰাবোৰক বেলেগ বেলেগ সময়ত বিক্ৰী কৰিছো আৰু বেলেগ বেলেগ বেপাৰীক বিক্ৰী কৰিছো আৰু দামৰ কথা যদি আমি আপোনালোকক ক'বলৈ যাওঁ তেনেহলে আমি যাক যেনেকৈ পাৰিছো তেনেকৈ বিক্ৰী কৰিছো কিছুমান বেপাৰীক আমি বেছি দামত বিক্ৰী কৰিছো কিছুমানক আমি অলপমান কম দামত বিক্ৰী কৰিছো মানে যাক যেনেকৈ পাৰিছো আমি তেনেকৈ বিক্ৰী কৰিছো সব বন্ধু বান্ধৱীসকল আমি 8 এপ্ৰিল 2024 ৰ পৰা সোণালী কুকুৰাৰ বিক্ৰী আৰম্ভ কৰিছিলো অৰ্থাৎ সোণালী কুকুৰাবোৰৰ বয়স যেতিয়া 65 নম্বৰ দিন হৈছিল তেতিয়াৰ পৰা আমি সিহঁতক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলো আৰু 8 এপ্ৰিল 2024 ত আমি এটা বেপাৰীক 6 কেজি 900 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলো আৰু প্ৰতি কেজি সোণালী কুকুৰা আমি 300 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হৈছিলো আৰু 6 কেজি 900 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি 2070 টকা লাভ কৰিছিলো বন্ধু বান্ধৱীসকল 6 কেজি 900 গ্ৰাম যে সোণালী কুকুৰাৰ ওজন হৈছে এইটো 10টা কুকুৰাৰ ওজন আৰু সেই বেপাৰীটো যোৱাৰ পাছত আমি আকৌ এটা বেপাৰীক 15 কেজি 300 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিলো আৰু 15 কেজি 300 গ্ৰাম সোণালী কুকুৰা যে আমি বিক্ৰী কৰিলো হেতু আমি প্ৰতি কেজিত 330 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হৈছিলো আৰু 15 কেজি 300 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি 5049 টকা লাভ কৰিছিলো বন্ধু বান্ধৱীসকল 15 কেজি 300 গ্ৰাম যে সোণালী কুকুৰাৰ ওজন হৈছে এইটো 22টা কুকুৰাৰ ওজন এইখিনিতে আপোনালোকক আৰু এটা কথা জনাই দিব বিচাৰিছো আমি যেহেতু 298টা সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলো আৰু 81 নম্বৰ দিনাখনলৈকে 12টা কুকুৰাৰ মৃত্যু হৈছিল আৰু আমি 286টা সোণালী কুকুৰা বিক্ৰী কৰিবলৈ সক্ষম হৈছিলো 12 এপ্ৰিল 2024 ত এটা পূজাৰ কাৰণে এজন মানুহে ৰঙা ৰঙৰ এটা মটা আৰু মাইকী কুকুৰা লাগে বুলি আমাৰ ফাৰ্মত বিচাৰি আহিছিল আৰু সেই ব্যক্তিজনক আমি দুটা কুকুৰা বিক্ৰী কৰিছিলো এটা মটা আৰু এজনী মাইকী আৰু সেই দুটা কুকুৰাৰ ওজন হৈছিল 1 কেজি 320 গ্ৰাম আৰু প্ৰতি কেজি কুকুৰা আমি 380 টকাকৈ বিক্ৰী কৰিছিলো আৰু 1 কেজি 320 গ্ৰাম কুকুৰা বিক্ৰী কৰি আমি 500 টকা লাভ কৰিছিলো তাৰ পাছত 15 এপ্ৰিল 2024 ত আমি এজন বেপাৰীক 64 কেজি 500 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলো আৰু প্ৰতি কেজি সোণালী কুকুৰা আমি তেখেতক 300 টকাকৈ বিক্ৰী কৰিছিলো আৰু 64 কেজি 500 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি 19350 টকা লাভ কৰিছিলো বন্ধু বান্ধৱীসকল 64 কেজি 500 গ্ৰাম যে সোণালী কুকুৰাৰ ওজন হৈছে এইটো 72টা কুকুৰাৰ ওজন তাৰ পাছত আমি 16 এপ্ৰিল 2024 ত এজন বেপাৰীক আকৌ 41 কেজি সোণালী কুকুৰা বিক্ৰী কৰিছিলো আৰু প্ৰতি কেজি সোণালী কুকুৰা আমি 300 টকাকৈ বিক্ৰী কৰিছিলো আৰু 41 কেজি সোণালী কুকুৰা বিক্ৰী কৰি আমি 12300 টকা লাভ কৰিছিলো বন্ধু বান্ধৱীসকল 41 কেজি সোণালী কুকুৰাৰ ওজন যে হৈছে এটো 50টা কুকুৰাৰ ওজন তাৰ পাছত আমি 24 এপ্ৰিল 2024 ত এজন বেপাৰীক 32 কেজি 700 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলো আৰু প্ৰতি কেজি সোণালী কুকুৰা আমি তেখেতক 300 টকাকৈ বিক্ৰী কৰিছিলো আৰু 32 কেজি 700 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি 9810 টকা লাভ কৰিছিলো বন্ধু বান্ধৱীসকল 32 কেজি 700 গ্ৰাম যে সোণালী কুকুৰাৰ ওজন হৈছে এইটো 39টা কুকুৰাৰ ওজন তাৰ পাছত 26 এপ্ৰিল 2024 ত এজন বেপাৰীক আমি 34 কেজি 800 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলো আৰু প্ৰতি কেজি সোণালী কুকুৰা আমি তেখেতক 300 টকাকৈ বিক্ৰী কৰিছিলো আৰু 34 কেজি 800 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি 11040 টকা পাইছিলো 34 কেজি 800 গ্ৰাম যে সোণালী কুকুৰাৰ ওজন হৈছে এইটো 46টা সোণালী কুকুৰাৰ ওজন আমি 8 এপ্ৰিল 2024 ত 7119 টকাৰ কুকুৰা বিক্ৰী কৰিছিলো 12 এপ্ৰিল 2024 ত আমি 500 টকাৰ কুকুৰা বিক্ৰী কৰিছিলো তাৰ পাছত 15 এপ্ৰিল 2024 ত আমি 19350 টকাৰ কুকুৰা বিক্ৰী কৰিছিলো 16 এপ্ৰিল 2024 ত আমি 12300 টকাৰ কুকুৰা বিক্ৰী কৰিছিলো 24 এপ্ৰিল 2024 ত আমি 9810 টকাৰ কুকুৰা বিক্ৰী কৰিছিলো আৰু 26 এপ্ৰিল 2024 ত আমি 11040 টকাৰ কুকুৰা বিক্ৰী কৰিছিলো আমি সৰ্বমুঠ 60119 টকাৰ কুকুৰা বিক্ৰী কৰিছিলো বন্ধু বান্ধৱীসকল সোণালী কুকুৰাবোৰক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হৈছিল 42134 টকা আৰু যদি আমি 60119 টকাৰ পৰা 42134 টকা বিয়োগ কৰি দিও তেতিয়া কিমান থাকিব 17985 টকা বন্ধু বান্ধৱীসকল হিচাপ এতিয়াও শেষ হোৱা নাই আৰু অলপমান হিচাপ বাকি আছে গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাব বন্ধু বান্ধৱীসকল আমাৰ লগত যেহেতু 286টা সোণালী কুকুৰা আছিল আৰু আমি 241টা কুকুৰাহে বিক্ৰী কৰিলো আৰু আমি কণী উৎপাদনৰ কাৰণে বৰ্তমান 45টা সোণালী কুকুৰা ৰাখি থৈছো আমি 35 জনী মাইকী কুকুৰা ৰাখিছো আৰু 10টা মটা কুকুৰা ৰাখিছো মানে এতিয়া আমাৰ লগত 45টা কুকুৰা আছে আৰু এই 45টা কুকুৰা যে আছে সিহঁতৰ গড় ওজন 900 গ্ৰাম হ'ব মানে এটা কুকুৰাৰ ওজন 900 গ্ৰাম হ'ব তেনেহলে সেই হিচাপে 45টা কুকুৰাৰ ওজন কিমান হ'ব 40 কেজি 500 গ্ৰাম আৰু প্ৰতি কেজি সোণালী কুকুৰা যদি আমি 300 টকাকৈ বিক্ৰী কৰো তেতিয়া 40 কেজি 500 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি কিমান টকা পাম
12,150 টকা মানে এতিয়াও আমাৰ লগত কিমান টকাৰ কুকুৰা আছে প্ৰায় 12,150 টকাৰ 241টা সোণালী কুকুৰা বিক্ৰী কৰি আমাৰ কিমান টকা লাভ হৈছিল 17,985 টকা আৰু যদি আমি এতিয়া যোগ কৰি দিওঁ 17,985 যোগ 12,150 কিমান হয় 30,135 টকা মানে এই সোণালী কুকুৰাবোৰক 81 নম্বৰ দিনাখনলৈকে পালন কৰি আমাৰ কিমান টকা লাভ হ'ল 30,135 টকা বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টোত মই আপোনালোকক যিখিনি তথ্য দিছো সম্পূৰ্ণ শুদ্ধ তথ্য দিছো আমি ফাৰ্মত যেতিয়া সোণালী কুকুৰাৰ পোৱালি ভৰাও সেইদিনাখনে আমি লিখিবলৈ আৰম্ভ কৰি দিওঁ পোৱালি ক্ৰয় কৰোতে আমাৰ কিমান টকা খৰচ হ'ল দানাৰ নামত কিমানখিনি টকা খৰচ হ'ল গোটেইখিনি তথ্য আমি লিখিবলৈ আৰম্ভ কৰোঁ আৰু কুকুৰাবোৰ যেতিয়া আমি বিক্ৰী কৰোঁ তেতিয়া কিমান দামত বিক্ৰী কৰিলো কিমানটা কুকুৰা বিক্ৰী কৰিলো গোটেই তথ্যখিনি আমি বহিত লিখি ৰাখোঁ আৰু সেই তথ্যখিনি আমি আপোনালোকক আগবঢ়াওঁ আৰু 81 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাবোৰ পালন কৰি আমি যিমান টকা লাভ কৰিবলৈ সক্ষম হলো এই লাভখিনি কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ